নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ দ্বিতীয় অধ্যায় বিহু বাদ্যৰ বিভিন্ন চাপৰৰ শ্ৰেণী বিভাগ আৰু প্ৰকৃতি। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে ইয়াৰ আধা অংশ আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন বিষয়ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 6, গাভৰু বিহুৰ বিহুবাদ্য কেইবিধমানৰ বিষয়ে চমুকৈ লিখা। গগনা গাভৰু বিহুৰ অন্যতম বিহুবাদ্য। আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহু আৰু বিহুৱতী প্ৰতিযোগিতাৰো এক অবিচ্ছেদ্য বাদ্য। গগনাত আঙুলিৰে মৃদু আঘাত কৰি উশাহৰ জৰিয়তে তিতেও সুৰধ্বনি তথা লহৰ সৃষ্টি কৰা হয়। গগনাৰ লহৰ অতি বিশিষ্ট, মধুৰ আৰু স্বকীয়। টকা গাভৰু বিহু আৰু ৰাতি বিহুৰ অন্যতম বিহুবাদ্য। হুঁচৰিতো টকাৰ ব্যৱহাৰ হয়। গাভৰু বিহু আৰু ৰাতি বিহুত দুবিধ টকা অৰ্থাৎ হাত টকা আৰু মাটি টকা পৰম্পৰাগতভাৱে প্ৰচলিত। আনহাতে হুঁচৰিত হাত টকাৰহে ব্যৱহাৰ হয়। দুইবিধ টকাৰে বোল মাত্ৰ এটা, টক বা টক। এই বোল উৎপন্ন কৰি বিহু নামৰ লগতে সংগত কৰি টকা বজোৱা হয় আৰু টকাৰ লগতে তাল বা ছন্দ ধৰি ৰখাত সহায় কৰে। তদুপৰি আন বিহুবাদ্য বজাওঁতেও টকা বজোৱা হয়। আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহু, বিহুৱতী প্ৰতিযোগিতা আৰু হুঁচৰিটো অন্যতম বিহুবাদ্য হিচাপে টকা বজোৱা হয়। প্ৰশ্ন নম্বৰ 7, চমু টোকা লিখা। ক. হুঁচৰি লহৰী। কিছুমান অঞ্চলত হুঁচৰিত লহৰী খেল বা লহৰী নাচ পৰিৱেশিত হৈছিল। বিশিষ্ট গীত নাচ চাপৰৰ সংমিশ্ৰণত গঠিত এই হুঁচৰিৰ এক বিশেষ মনোগ্ৰাহী অংশ। এই নাচত গোৱা বিহু নামৰ লগত সংগত ৰখা ঢোলৰ চাপৰ তথা বুলনি নিৰ্দিষ্ট আৰু তাকে লহৰী চাপৰ বা লহৰী বুলনি বুলি কোৱা হয়। ঢোলৰ সেই নিৰ্দিষ্ট চাপৰৰ আধাৰত লহৰী নাম গোৱা হয় আৰু ৰজিতা খোৱাকৈ নচা হয়। শেষত বিশেষ চাপৰৰ চেও নাইবা সৰা চেও বজায়। পেপাৰ হুৰালি। পেপাত বিহুনাম তিনি ধৰণে বজোৱা হয়। তৃতীয় ধৰণটো হৈছে নিৰ্দিষ্ট সাজোনৰ বোলৰ সমষ্টি বজোৱাৰ পিছত বিহুনাম ফাঁকি বজোৱা হয় আৰু পুনৰ নিৰ্দিষ্ট সাজোনৰ বোলৰ সমষ্টি বজোৱা হয়। আন কথাত পেপাৰ চেও একোটাৰ মাজত বিহুনামৰ ফাঁকিৰ সুৰ বজোৱা হয়। এই তৃতীয় ধৰণেৰে বজোৱা পেপাৰ চেওক হুৰালি বুলি কোৱা হয়। তলত পেপাৰ হুৰালিৰ চেওৰ এটা উদাহৰণ দাঙি ধৰা হৈছে। লে লিটি ল ল, এইটো একাধিকবাৰ আৱৰ্তন কৰে বা বজায়। লে লিটি ল ল ল, লেটি ল ল ল, এইটো একাধিকবাৰ বজায়। অ মইনা চেনাই তোৰ ওঠৰ হাঁহি হেৰালে কোনে, পেপাত এইটো বজায়। মইনা চেনাই তোৰ ওঠৰ হাঁহি হেৰালে কোনে, এইটোতো আকৌ পেপাৰ সুৰতে বজায়। লে লিটি টি লে লিটি ল ল, এইটো আকৌ পুনৰবাৰ একাধিকবাৰ আৱৰ্তন কৰাই বা সোঁৱৰাই। গ. কাঁহী ঘূৰোৱা চেও। নাচনীয়ে কাঁহৰ কাঁহী লৈ নচাৰ বাবে নাম কাঁহী ঘূৰোৱা চেও। হুঁচৰিত প্ৰচলিত এই চেওৰ বিশিষ্ট সুৰত বিহুনাম গোৱা হয়। বিহুনাম আৰু ঢোলৰ চাপৰত নাচনীয়ে হাতৰ তলুৱা আৰু আন অংশত কাঁহী লৈ বিভিন্ন সুনিৰ্দিষ্ট ভংগীমাত নাচে। অঞ্চলভেদে একাধিক কাঁহী কিবা চেও প্ৰচলিত। সেয়ে হ'লেও চেওৰ প্ৰকৃতি ভিন্ন নহয়। বোল আৰু গঠনহে সামান্য ভিন্ন। কাঁহী ঘূৰোৱা চেওৰ এটা উদাহৰণ তলত উল্লেখ কৰা হ'ল। তাখীহীন ঘেনিত তাখী, দাও দাও, দাও দিদাও, ইদি দাও, ধুৰু ধুৰু দাও দাও, ধুৰু ধুৰু দাও দাও, ধুৰু ধুৰু দাও দাও। কুৱেশ্যন নম্বৰ গ. ডেকা গাভৰুৰ মুকলি বিহুৰ ঢোলৰ চেও চাপৰ। গাভৰু বিহুত ঢোলৰ ব্যৱহাৰ নহয়। অতীজতে ৰাতি বিহুতো ঢোলৰ ব্যৱহাৰ হোৱা নাছিল। পিছৰ কালতহে 2-4 ঠাইত গাঁৱৰ ৰাতি বিহুতহে ঢোল ব্যৱহাৰ হোৱাৰ কথা অনুসন্ধানে কয়। তদুপৰি ৰাতি বিহুত বজোৱা ঢোলৰ কোনো পৰম্পৰাগত চেও চাপৰ নাই। আধুনিক কালত প্ৰচলিত হোৱা ডেকা গাভৰুৰ মুকলি বিহু আৰু বিহুৱতী বিহু নাচোতে ঢোলৰ চেও চাপৰ সংগত ৰখাটো প্ৰচলন হ'বলৈ ধৰিলে।
এই ক্ষেত্ৰত বিহু দলবিলাকে পৰম্পৰাগতভাৱে হুঁচৰিত প্ৰচলিত দীঘলীয়া চেও বা খৰা চেওকহে বিহুৱতী নচুৱাবলৈ ল'লে। আধুনিক বিহুৱতলীত প্ৰতিযোগিতা আৰু প্ৰদৰ্শনমূলক পৰিৱেশ নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া হয় বাবে চৰিত পৰম্পৰাগতভাৱে বজোৱা দীঘলীয়া চেও আৰু খৰা চেও একোটা চোতালত পৰম্পৰাগতভাৱে মৰা চৰিতকৈ চুটিকে তথা কম সময়তে বজোৱা হয়। তদুপৰি 2-4টামান নতুনকৈ সৃষ্টি কৰা চেও বজোৱা পৰিলক্ষিত হয়। সেইদৰে দুটিমান বিশেষ চেও তথা চাপৰো সৃষ্টি হৈছে। বিশেষকৈ বিহুৱতীয়ে বিহু নাচ পৰিৱেশন কৰিবলৈ বিহু খেলা বা মঞ্চত প্ৰৱেশ কৰিবৰ উদ্দেশ্যে বজোৱা চাপৰ প্ৰচলিত হৈছে। প্ৰশ্ন নম্বৰ 8, নিম্নলিখিত চেওৰ একোটি উদাহৰণ দাঙি ধৰা। ক, বুঢ়া বা কছাৰী চেওৰ এখন খচৰা। বুঢ়া বা কছাৰী চেওৰ এখনৰ খচৰাৰ উদাহৰণ হ'ল দাসীৰ সীতা দীঘেন দাও, ঘেনী তীঘেন দাও দাও, দাসীৰ সীতা দীঘেন দাও, ঘেনী তীঘেন দাও দাও, ঘেন ঘেনী তীঘেন সীতা, তীঘেন দাও ঘেন ঘেন, তীঘেন দাও ঘেন সীতা, তীঘেন দাও ঘেন ঘেন, তীঘেন দাও ঘেন সীতা, তীঘেন দাও ঘেন ঘেন, উৰু ঘেনা ঘেনাও 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 ঘেনাও, সীতা দীঘেন তাখি তাখি, দাও 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 দাও। খৰা চেও। খৰা চেওৰ উদাহৰণ, মৰমৰ শিক্ষাৰ্থীসকল, এইকেইটা মই মুখেৰে নকওঁ, ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে, সেইকেইটা তোমালোকে চাই ল'বা। সকলোকেইটাৰ উদাহৰণ ইয়াত ধুনীয়াকৈ তুলি দিয়া হৈছে।